নমস্কাৰ, মই সুস্মিতা লৈ আহিছো মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। অসমীয়া ভাষাৰ পৰিৱৰ্তে এবাৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত প্ৰচলন হৈছে মিয়া ভাষা আৰু মিয়া কবিতা মিয়া মিউজিয়ামৰ বিতৰ্কৰ পাছতে এবাৰ দেখিবলৈ পোৱা গৈছে মিয়া ভাষা বিতৰ্কৰ আওতাত সোমাই পৰা পৰিলক্ষিত হৈছে। এবাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষকে এবাৰ ছাত্ৰ ছাত্ৰীক শিকাইছে মিয়া ভাষাত পাঠদান কৰিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে চৰকাৰী বিদ্যালয়ত এইবাৰ অসমীয়া ভাষাক এলাগি কৰি মিয়া ভাষাত পাঠদান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এখন অসমতে এইবাৰ সংকটত পৰিছে অসমীয়া ভাষা এইবাৰ সংকটত পৰিছে আৰু অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত এইবাৰ চলিছে মিয়া ভাষা মিয়া কবিতা মিয়া মিউজিয়ামৰ বিতৰ্কৰ পাছতে এইদৰে মিয়া ভাষা বিতৰ্কৰ আওতাত সোমাই পৰিছে কিয়নো এইবাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষকে ছাত্ৰ ছাত্ৰীক পাঠদান দিছে মিয়া ভাষাত পাঠদান দিছে সেই গুৰুতৰ অভিযোগ উত্থাপন হৈছে চৰকাৰী বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰফিকুল ইছলামৰ বিৰুদ্ধে আৰু লাহৰীঘাটত এই ঘটনা সংঘটিত হৈছে। লাহৰীঘাটৰ দক্ষিণ বৰবাৰী বগৰীজোপা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰফিকুল ইছলামৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। খুদ ছাত্ৰ ছাত্ৰীয়ে সেই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মিয়া ভাষাত পাঠদান দিয়াৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীয়ে আৰু লগতে এতিয়া শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ এতিয়া চিন্তিত হৈ পৰিছে অভিভাৱক আৰু লগতে অভিভাৱকসকলে প্ৰধান শিক্ষক ৰফিকুল ইছলামৰ বদলীকৰণো এতিয়া বিচাৰিছে আৰু লগতে লিখিত অভিযোগো এতিয়া দাখিল কৰিছে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে অভিভাৱকসকলে এতিয়া লিখিত অভিযোগ দাখিল কৰিছে শিক্ষকগৰাকীৰ বদলিৰ বাবে লাহৰীঘাট খণ্ড শিক্ষা বিষয়াৰ লগতে মৰিগাঁও জিলাৰ আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন হৈছে চৰকাৰী বিদ্যালয়তে এতিয়া অসমীয়া মাধ্যমৰ যিসমূহ চৰকাৰী বিদ্যালয় আছে সেই বিদ্যালয়সমূহতে মিয়া ভাষাত এতিয়া পাঠদান চলিছে এতিয়া মাতৃভাষা জীয়াই থাকিবনে সেই প্ৰশ্ন এতিয়া সৰ্বতে উত্থাপন হোৱা পৰিলক্ষিত হৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে লাহৰীঘাটৰ দক্ষিণ বৰবাৰী বগৰীজোপা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ নামটো নিজৰ ভাষাত লিখিব নোৱাৰে মাতৃভাষা ক'ব নোৱাৰে সেই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে সেই প্ৰধান শিক্ষক ৰফিকুল ইছলামৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীয়ে নিজৰ নাম নিজৰ ভাষাত লিখিব নোৱাৰে অৰ্থাৎ মাতৃভাষাত লিখিব নোৱাৰে বা ক'ব নোৱাৰে মাতৃভাষা ক'ব নোৱাৰে বুলিও সেই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু ইতিমধ্যে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে অভিভাৱক আৰু লগতে অভিভাৱকসকল চিন্তিত হৈ পৰিছে আৰু বদলীকৰণ প্ৰধান শিক্ষকজনক বদলীকৰণৰ এতিয়া দাবী উত্থাপন কৰিছে আৰু ইয়াৰ বাবে লিখিত অভিযোগ দাখিল কৰিছে আৰু লগতে মৰিগাঁও জিলাৰ আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে অভিভাৱকে দাখিল কৰিছে আৰু সমান্তৰালকৈ বিদ্যালয় পৰিচালনা সমিতিৰ লগতে অভিভাৱকসকলে সেই অভিযোগ ইতিমধ্যে দাখিল কৰিছে। এতিয়া প্ৰশ্ন হৈছে অসমীয়া মাধ্যমৰ বিদ্যালয়ত মিয়া ভাষাত পাঠদান চলিছে গতিকে মিয়া ভাষাত যিহেতু পাঠদান চলিছে এতিয়া মাতৃভাষা জীয়াই থাকিবনে সেই প্ৰশ্ন এতিয়া কিন্তু উত্থাপন হোৱা পৰিলক্ষিত হৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে মিয়া কবিতা বা মিয়া মিউজিয়ামৰ যি বিতৰ্ক সেই বিতৰ্কৰ পাছতে এতিয়া মিয়া ভাষাক লৈ এতিয়া বিতৰ্ক হোৱা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত কিছু মন্তব্য আছে দৰ্শকসকলে নালাগে মই এসএমসি সদস্য তাৰমানে এই স্কুলৰ মাষ্টৰ যে আগৰে পৰা মানে কি মানে দুৰ্নীতি মানে কৰি আছে আমি 3 পিৰিয়ড ধৰি আমি ইয়াত মেম্বাৰ হিচাপে আছো তাৰমানে আমাৰ কমিটি মানে গুৰুত্ব নিদিয়ে কিহৰ কমিটি ৰাইজে যে বনা আমাৰ কিহৰ কমিটি এইটো মানে আমাক গুৰুত্ব নিদিয়ে তেতিয়া আহি মানে ইংলিছ স্পেলিং বা ইংলিছৰ কি শব্দ সি নিজে নাজানে ল'ৰা ছোৱালী কেনেকৈ পঢ়াব মানে সি পাঠদান কি বা সি লিখা পঢ়া কিটো নিজৰ মানে ক'ব নোৱাৰে। এতিয়া সিহঁতৰ আমি কৈছো বিহুৰ ছাৰৰ ওচৰত যে ছাৰ আমাৰ বদলীকৰণটো এই হেডমাষ্টাৰ প্ৰধান শিক্ষকজনক আপুনি বদলি কৰা এইটো মানে স্কুলৰ পৰা বেলেগ স্কুলত আমাক ট্ৰান্সফাৰ কৰি দিব এইটো আমাৰ অভিযোগ মেইন অভিযোগটো এইটো বদলীকৰণ। পঞ্চম শ্ৰেণীৰ ছাত্ৰই নাম লিখিব নোৱাৰে সেইটো বেলেগ কথা কিন্তু এইটোতো কেনেকুৱা বেলেগ কথা অকমান বুজাই নহয় তাৰমানে কথা আছে কিছুমান চব ল'ৰা ছোৱালী একে সমান নহয় কিছুমানে বেছি পাৰে কিছুমানে তথাপিও স্যাৰ 5টা শ্ৰেণীটো আপোনালোকৰ বিদ্যালয়ত তেওঁলোকে পাঠদান গ্ৰহণ কৰিছে শিক্ষা গ্ৰহণ কৰিছে শিক্ষা গ্ৰহণ কৰাৰ অন্তত যদি এজন পঞ্চম শ্ৰেণীৰ ছাত্ৰই যেতিয়া নাম লিখিব নোৱাৰে ইয়াতকে দুৰ্ভাগ্যজনক কিবা আছে নেকি? আৰু নাই কথাটো ঠিকেইতো প্ৰতিজন অভিভাৱকে এটা আহাৰ বিচাৰে যে আমাৰ ল'ৰা ছোৱালী স্কুলত পঠিয়াইছে কিবা এটা উন্নতি হওক ক্লাছত নাথাকি ঘৰত থকাৰ এটা অভিযোগ উত্থাপন হৈছে ওচৰত ঘৰ যদি ঘৰত থাকিবও পাৰে কৰে আৰু মাজে সময়ে শিক্ষকজনে ৰাষ্ট্ৰীয় সংগীতটো আৰু জাতীয় সংগীতটো গাব নোৱাৰে সেইটো আপোনালোকে যেতিয়া সুধিছিলে দেখিছে আমাৰ প্ৰধান শিক্ষকজন পলাই যোৱাৰতো ইয়াত কাৰণ নাছিলে ইয়াততো আমাৰ কোনোবা গুণ্ডা বাহিনী অহা নাই বা কোনোবা হেৰি অহা নাই আমি চব এসএমসি কমিটিৰ মেম্বাৰসকল আছে আৰু লগতে ছাত্ৰৰ অভিভাৱকসকল আছে
আৰু ইয়াত বেলেগ কোনো নাই। আমি হুদাত সেইখিনি বস্তু গাফিলতি দি পলাই গুচি গ'ল। আৰু আমাৰ প্ৰধান শিক্ষকজনে মই প্ৰায় স্কুলত আহি পেলাই প্ৰধান শিক্ষকজনক নাপাওঁ। মোৰ সহযোগী শিক্ষক এজন আছে, মই তেখেতক সোধো যে ছাৰ আমাৰ হেডমাষ্টাৰজন ক'ত গ'ল, ক'ৰবাত ঘৰত গৈছে। প্ৰায় ঘৰতে পাওঁ। আৰু এয়া সৰু সৰু ল'ৰা ছোৱালী আছে, স্কুলৰ ফেনটো যে চলাবলৈ নিদিয়ে। আমি SMC কমিটিৰ সভাপতি হিচাপে মই জানিব বিচাৰো যে আপুনি ছাৰে ফেনটো চলাব নিদিয়ে, ল'ৰা ছোৱালী ইমান গৰমত ফেনটো কিয় চলাব নিদিয়ে? কৈছে যে ফেনটো বিলটো ফেনটো বেয়া কৰি দিব। ল'ৰা ছোৱালী কেইটা বোলে ফেনটো বেয়া কৰি দিব। চৰকাৰে টকা দি আছে, এই টকাৰ কেইটা কি বেয়া শিকো নালাগে। মই SMC সদস্য। হয়, ছুটি হ'ল। এতিয়া মই এইটো একো কমেণ্ট ছুটি হ'ল। আগবেলা আছিলে এক্সাম, আপোনালোকেতো জানে 7:30 নিশ্চিত আপুনি এক মিনিট স্যার, এটা প্রশ্ন কালি আহিব। আপোনাৰ জ্ঞানৰ নমুনাক লৈ প্ৰশ্ন কৰিছে। মোক মাতিছে, আপোনালোক পিছত আহিব। হয়, ছুটি হ'ল। এতিয়া মই এইটো একো কমেণ্ট আপোনাৰ এক মিনিট শুনক। মোক মাতিছে, ছুটি হ'ল। আগবেলা আছিলে এক্সাম, আপোনালোকেতো জানে 7:30 নিশ্চিত আপুনি এক মিনিট স্যার, এটা প্ৰশ্ন কালি আহিব। আপোনাৰ জ্ঞানৰ নমুনাক লৈ প্ৰশ্ন কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা